প্ৰথম আৰু দ্বিতীয় স্কন্ধ হৈছে ভাগৱতৰ আৰম্ভণি অংশ। আমি সকলোৱে জানো যে ভাগৱতত 10টা লক্ষণৰ কথা কোৱা হৈছে, অৰ্থাৎ 10টা বিশেষ বিষয়ৰ বিষয়ে বৰ্ণনা আগবঢ়াইছে। সৰ্গ, বিসৰ্গ, স্থিতি, উতি, পোষণ, ঈশানুকথা, মন্বন্তৰ, নিৰোধ, আশ্ৰয় আৰু মুক্তি। এই 10টা লক্ষণ ভাগৱতত আছে কাৰণে ভাগৱতক মহাপুৰাণ বুলি কোৱা হয়। এই 10টা লক্ষণৰ বৰ্ণনা ক্ৰমাৎ আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। সেইকাৰণে ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধটি হৈছে আৰম্ভণি অংশ। কিদৰে ঋষিৰ প্ৰশ্নৰ জৰিয়তে দেখুৱালে আমাক লাগিব কি মনত এটা জিজ্ঞাসা। সেই জিজ্ঞাসাটোলৈ আমি কলৈ যাব লাগিব? ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে দেখুৱালে আশ্ৰয়, যে সন্তজনত গুৰুজনত আশ্ৰয় লাভ কৰিম। অন্তৰৰ ভাৱনাটো তেতিয়াহ'লে কেনেকুৱা হ'ব লাগিব? সেয়া দেখুৱালে অশ্বত্থামাৰ শিৰোমণি কটাৰ জৰিয়তে, যে কিবা এটা পোৱাৰ ভাৱনাটো ত্যাগ কৰিব লাগিব। অন্তৰৰ ক্ষমা ভাৱটো কিমান গভীৰ হ'ব লাগিব সেয়া দেখুৱালে দ্ৰৌপদীৰ জৰিয়তে, যে নিজৰ 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনকো তেওঁ ক্ষমা কৰি দিব পাৰিছে। সেই ক্ষমা ভাৱটো যেতিয়া অন্তৰলৈ আহিব, তেতিয়া অন্তৰত সেই কুন্তীৰ দৰে ভাৱ উৎপন্ন হ'ব, যে প্ৰভু মোক জীৱনটোত সুখ দুখ যি পাইছোঁ সকলো মোৰ নিজৰ কৰ্মফল। সুখ আৰু দুখ দুইটাই তোমাৰ কৃপা, আৰু তুমি যদি মোক কিবা দিবই বিচাৰিছা তেতিয়া যেন তুমি মোক জীৱনত কিবা বিপদ এটাহে দিয়া। বিপদত পৰিলে যে মই নিৰন্তৰ বাৰে বাৰে আমি ঈশ্বৰৰ নাম ল'ম। দিনটোত কোনোবাই ঈশ্বৰৰ কৃষ্ণ কৃষ্ণ নক'ব পাৰে, ৰাতি অকণমান হাবিতলীয়া ৰাস্তা এটাইদি পাৰ হৈ যাওকচোন, গোটেই ৰাস্তাটো পাৰ হৈ যাতে কৃষ্ণ কৃষ্ণ কৈ থৈ যাব। এইটো হৈছে ভক্তৰ দৃষ্টি। ভাগে থাকিলেতো মই তোমাৰ নাম নলওঁ, গতিকে মোক বিপদেই দিয়া, বিপদত পৰিলে মই তোমাৰ নাম লৈ থাকিম। এই ভাৱটো সেই কুন্তীৰ স্তুতিৰ জৰিয়তে দেখুৱালে। তেতিয়া আমি কি পাম? ভীষ্মৰ দৰে গতি। চাওকচোন, ভীষ্ম মৰিছেহে, ভীষ্ম মৰা নাই জানো? কিন্তু ভীষ্মৰ মৃত্যুটোক কি কৈছে? মুখ্য উৎসৱ বুলি কৈছে। কম ডাঙৰ কথা নে? উৎসৱ মানে কি? আনন্দৰ দিন। ভীষ্মই যিদিনা বোলে শৰীৰ এৰিছে সেইটো আনন্দৰ দিন। কাৰোবাৰ মৃত্যুটোক কিদৰে উৎসৱলৈ ৰূপান্তৰ কৰিব পাৰি, সেইটো হৈছে ভাগৱতৰ দৰ্শন। ভীষ্মই কিয় শৰসজ্জাত পৰিছিল? তাৰ বোলে 2টা কাৰণ আছিল। প্ৰথম, ভীষ্মই পূৰ্বতে এটা প্ৰতিজ্ঞা কৰি থৈছিল যে মই প্ৰাণ গ'লেও কেতিয়াও কুৰু বংশটোক এৰি নিদিওঁ। আৰু সেই প্ৰতিজ্ঞা কৰাৰ কাৰণে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাৰ পাছতো তেওঁ দুৰ্যোধনক ত্যাগ কৰিব নোৱাৰিলে, কাৰণ পূৰ্বতে কথা দি থৈছিল। আৰু দুৰ্যোধনৰ পাপ অন্ন খাই পেলাই শৰীৰটোত যিমান ৰক্ত নিৰ্মাণ হৈছিল তাৰ এটুপ এটুপলৈকে যেতিয়ালৈকে শৰীৰৰ পৰা ওলাই যাবলৈ দিয়া নাই তেতিয়ালৈকে ভীষ্ময়ো শৰীৰ এৰা নাই। চাওকচোন, ভীষ্ম কাৰ পুত্ৰ আছিল? গংগাৰ পুত্ৰ। আমি ভাবোঁ কি গংগাত আৰু স্নান কৰিলে আমাৰ সৰ্বপাপ নাশ হৈ যাব। স্বয়ং গংগাৰ পুত্ৰ হৈও ভীষ্মই কৰ্মফল ভুগিব লগা হৈছিল। গতিকে আমিও জীৱনত যি কৰিছোঁ সকলো ভুগিব লাগিব। পাপ অন্ন খাই পেলাই আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ এইটো অন্ন বিচাৰ নহয়। সেই অন্ন ধৰ্মৰে অৰ্জন কৰা হৈছিলে নাই হোৱা? অধৰ্ম কৰি যদি সেই অন্ন অৰ্জন কৰি খোৱা গৈছে সেইটো কিন্তু ভুগিব লাগিব। স্বয়ং পিতামহ ভীষ্ম ইমান এজন শ্ৰেষ্ঠ লোকৰ জীৱনে আমাক দেখুৱাই থৈ গৈছে। আৰু দ্বিতীয়তে, পিতামহ ভীষ্ম শৰসজ্জাত পৰিছে দক্ষিণায়ন কালত, আৰু তেওঁ শৰীৰ এৰিছে উত্তৰায়ণ কালত। আমাৰ বছৰটোত 2টা অয়ন থাকে, উত্তৰায়ণ আৰু দক্ষিণায়ন। মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা আৰম্ভ সূৰ্যৰ উত্তৰায়ণ গতি। দেৱলোকত বোলে এবছৰে এদিন হয়। উত্তৰায়ণ কাল হৈছে দিনৰ সময়। সেইকাৰণে ভাগৱতৰ দৰ্শন এইটো যে উত্তৰায়ণ কালত জীৱই শৰীৰ এৰিলেহে ঊৰ্ধ্বদৈহিক যাত্ৰা সহজে কৰিব পাৰে, দক্ষিণায়ন কালত সহজে বোলে নোৱাৰে। বোলে কেনেকৈ? ৰাতি যদি মানুহে ঘৰলৈ যায় আপুনি দৰ্জাত টকটকাইগৈ, আৰু চিনাকি মানুহ হ'লেও আজিৰ যুগততো ভুলতো দৰ্জা খুলি নিদিয়ে। দিনত অন্ততঃ শত্ৰুজন গ'লেও খিৰিকীখন হ'লেও খুলি চাব। সেইকাৰণে বোলে শৰীৰ এৰিলে উত্তৰায়ণ কালত এৰাটো আটাইতকৈ উত্তম। সেইকাৰণে ভীষ্মই ইমান কষ্ট ভুগিও উত্তৰায়ণ কাললৈ অপেক্ষা কৰি থাকিল 6 মাহ, কাৰণ তেওঁক কি লাগে? উত্তৰায়ণ গতি। গতিকে আমিও সেই উত্তৰায়ণ গতি পাবলৈ হ'লে এই ধাৰাটো আমি আচৰণ কৰিব লাগিব। আৰু এই ধাৰাটোতে তাত থাকিলেই নহ'ব যে মনত ভাৱ আছে, জিজ্ঞাসা আছে, আশ্ৰয় লাভ কৰিলোঁ, অহংকাৰ এৰিলোঁ, দয়া ভাৱ আছে, কুন্তীৰ দৰে ভাৱটোও আহিলে, তেতিয়াই বোলে আমি গতি পাম। আমাৰ সতৰ্কতা লাগিব, কাৰণ আমি কলি যুগৰ মনুষ্য। সেইবাবে মহাৰাজ কলিৰ জৰিয়তে মহাৰাজ পৰীক্ষিতৰ কলি নিগ্ৰহ অধ্যায়টি আমাক কি দেখুৱালে? সতৰ্কতা আমাক কোনখিনিত লাগিব? কলিক থাকিবলৈ কোনকেইটা স্থান দিছিলে আমি সকলোৱে জানো। প্ৰথমতে কিন্তু সুৰাপানকো দিয়া নাই। কি দিছে? জৈত খেলে জোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থত থাকে জৈত, এই 4 স্থান দিলোঁ পঞ্চগয়াতত। জোৱা পাশা, চাওকচোন, জোৱা পাশা খেলাৰ কাৰণে ধৰ্মৰাজ যুধিষ্ঠিৰও কি গতি হৈছিল। আৰু আমাৰ কি হয়? বিয়া এখন পাতক, এই 2জনমান তাচপাত 2খিলামান লৈ চুকত বহিবই,
সেইখন কি জুৱা খেলি দেৱালীৰ দিনা চাকি গছ নজ্বলাব পাৰে কিন্তু আজিকালি দেখা গৈছে গাঁৱৰ তিনিআলি মূৰে মূৰে চকৰি খেল যে সেইখনো জুৱা খেলি কাৰোবাক ঠগি পেলাই ঘৰখনলৈ কিবা এটা লাভত অহাটো সেইটো এটা ডাঙৰ অন্ধবিশ্বাস এগুণ আহিলে বোলে 10 গুণ যাব সৃষ্টিৰ সেইটো নিয়ম এইখিনি বোলে কোনে শুনি থাকে এইবিলাক কথাই শৰণীয়া ভজনীয়া ভকত উপায়হে বোলে পালন কৰে কিছুসকলে ভাবে কিন্তু এইটো মনুষ্য মাত্ৰৰ বাবে আচৰণীয় নিয়ম যে অসুৰেও পাখা খেলা নাছিল অসুৰেও জুৱা খেলা নাছিল কিন্তু আজি মানুহে জুৱা খেলিবলৈ আৰম্ভ কৰিছে গতিকে জুৱা খেলাৰ পাছত তেওঁ আৰু সৎ হওক আৰু গুণী হওক আৰু উচ্চ স্থানত থাকক জীৱনটোৰ মূল্য একো নাই শূন্য সেইটো বাওঁহাতে লিখি দিব পৰা কথা কাৰণ আমি মনুষ্য হয় আমি শাস্ত্ৰীয় যিদৰে ভাৰতবৰ্ষৰ নাগৰিক বুলি ক'বলৈ হ'লে নাগৰিক বুলি কোন যি সংবিধানৰ নীতি নিয়ম মানি চলে সেইজন ভাৰতীয় নাগৰিক সেইজন এখন দেশৰ সুনাগৰিক বুলি পৰিচিত হয় গতিকে গোটেই সৃষ্টিৰ নিয়ম কাৰ মতে চলে শাস্ত্ৰৰ নিয়ম মতে শাস্ত্ৰ হৈছে আমাৰ জীৱনটোৰ সংবিধান স্বৰূপ গতিকে এই সংবিধান মতে যি চলিব সেইজনহে মনুষ্য নিজৰ মন মানি কৰাটো মনুষ্য নহয় মন মানিটো অসুৰেও নকৰে কৰা নাছিল আমিতো মানুহ হয় গতিকে চিন্তা কৰিব লাগিব যে যিবিলাক বস্তু আমাৰ শাস্ত্ৰসমূহে সংস্কৃতি আমাক নিষেধ কৰিছে সেইবিলাক বস্তু যাতে আমি এৰাই চলো কলি থাকে বুলি কিয় আমাক দেখুৱাইছে মানে সেইটো বেয়া সেই বিষয়টো যদি সেই বস্তু যদি জীৱনত থাকে জীৱনত বেয়া প্ৰভাৱ এটা পৰে আগতে চাওকচোন অসুৰবিলাকেও কিন্তু আমাৰ শাস্ত্ৰসমূহত এফালৰ এটা দৃষ্টিৰ পৰা চাবলৈ গ'লে সুৰাপান কৰাৰ কথা উল্লেখ নাই আগৰ অসুৰবিলাকেও কিন্তু আজিকালি আমাৰ অসমীয়াতে চাওকচোন এতিয়া কথা ক'বলৈ ব্যৱহাৰ কৰিছোঁ আৰু অসমীয়াত শব্দ এটা আছে আমি কওঁ চোৱা খোৱা বুলি চোৱা মানে কি উচিষ্ট বস্তু নহয়নে যিটো আমি পেলাই দিওঁ খোৱাৰ পিছত অৱশিষ্ট আৰু কেতিয়াবা আমাক খং উঠিলে আমাৰ মাক দেউতাকে কেতিয়াবা ল'ৰা ছোৱালীকো গালি পায় আমি সেইবিলাক গালি শুনিছোঁ এতিয়া প্ৰকৃততে সেই চোৱা খোৱা শব্দটো কাৰ বাবে প্ৰয়োগ হয় যিজনে সুৰাপান কৰে সুৰা কেনেকৈ প্ৰস্তুত হয় সকলোৱে জানে কিবা এটা বস্তু গেলি যোৱাৰ পিছত তাত যেতিয়া বেক্টেৰিয়া উৎপন্ন হয় সেই বেক্টেৰিয়াই বিষ্ঠামূত্ৰ যি ত্যাগ কৰে তাৰ জৰিয়তে সেই দ্ৰব্যটো সৃষ্টি হয় ঈশ্বৰে এইখিনি এচিড আমাৰ পেটটোত ভৰাই দিছে খোৱা বস্তুখিনি হজম হ'লে তাৰ ওপৰত যদি মই আকৌ এচিড ঢালোঁগৈ কোনে কি খায় কি নাখায় সেইটো নিজৰ কথা কিন্তু এই দিশটোত এইটো চিন্তা কৰিবই লাগিব নহ'লে চাওকচোন আজিকালি কবৰ বেয়া আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে তিনিলে মদ খাই ঘূৰি ফুৰিবলৈ ধৰিছে ঈশ্বৰে ইমান ভাল উপহাৰ এটা দিছে এই শৰীৰটো ঈশ্বৰে দিয়া আটাইতকৈ ডাঙৰ উপহাৰ কাৰণ যিবিলাক দামী দামী যন্ত্ৰ পাতি লগাই দিছে এইবিলাক লাখ টকা দিলেও আমি কিনি আনিব নোৱাৰোঁ কিডনী লিভাৰ এই শৰীৰটো লৈ যদি কোনোবাই এইটোৰ পৰা ধোঁৱা উলিয়াই ক'ৰবাত ৰৈ আছে তেতিয়াহ'লে তেওঁ জীৱনটোত মুখ্যতা আচৰণ কৰিছেনে যে ঈশ্বৰে ভাল ইমান ধুনীয়া মেচিন এটা দিছে খোৱা বস্তুটো মুখত ভৰাবলৈ সকলো ধুনীয়াকৈ চলি থাকে তাৰ পৰাও যদি তেওঁ ধোঁৱা উলিয়াবলৈ এইটো ব্যৱহাৰ কৰিছে প্ৰদূষণ নিজেহে সৃষ্টি কৰিছে পিছত প্ৰভু কৃপা কৰা চাকি জ্বলাইছোঁ ভাওনা আগবঢ়াইছোঁ নাম আগবঢ়াইছোঁ ঈশ্বৰে কেনেকৈ কৃপা কৰিব অন্ততঃ এইটো চিন্তা যে ঈশ্বৰে আমাক এই জীৱনটো দিছে শৰীৰটো ভালে ৰাখিবলৈ সেইকাৰণে কলি থাকিবলৈ স্থান ক'ত দিছে চাওকচোন জোৱা পাখা ইয়াৰ পাছত দিলে মদ্যপান পৰিতাপৰ কথা গাখীৰ বিক্ৰী কৰাজনেহে ঘৰৰ ওচৰত আপোনাৰ পদূলি মূৰত সুধিবলগীয়াহি হয় যে গাখীৰ লাগিব নি আৰু যিজনে সুৰা বিক্ৰী কৰে পথাৰৰ মাজত হ'লেও বিচাৰি যাব সেইটো মানসিকতাত আমি জীৱনটো ধৰিব নোৱাৰা অন্ততঃ চিন্তা কৰি চাব লাগিব যে আমি কাৰ উদ্দেশ্যে জীৱনটো যাপন কৰিছোঁ আৰু সুৰাপান কৰিলে আটাইতকৈ ডাঙৰ বেয়া লক্ষণটো কি যে ব্যক্তিজন নিজৰ আত্মসন্মানৰ প্ৰতি একেবাৰে দৃষ্টি নিদিয়া হৈ পৰে আৰু যেতিয়া ব্যক্তি এজনে নিজৰ আত্মসন্মানৰ প্ৰতি কোনো চিন্তা নকৰা হৈ পৰে তেতিয়া সেই ব্যক্তিজনক আৰু শাস্ত্ৰ কথা কৈ থাকক আৰু জ্ঞান দি থাকক তেওঁ পৰিৱৰ্তন হোৱা সম্ভৱ নহয় মানুহৰ জীৱনটো পাইছোঁ আত্মসন্মানটো বৰ্তাই ৰাখিবলৈ নহয়নে আপোনাৰ আগত মই নিজৰ আত্মসন্মানটো ৰক্ষা কৰাটোৱে ডাঙৰ কথা নহয় সন্মুখত থকা দাপোনখনলৈ চাই নিজৰ চেহেৰাটোৰ সৈতে চকুকেইটা মিলাইও নিজৰ আত্মসন্মানটো মিলাব পাৰিব লাগিব কিবা এটা খাই যদি মোক খোজকেইটাতে থৰ নাথাকে তেতিয়াহ'লে সেইজন ব্যক্তি কি আত্মসন্মান আছে সেইকাৰণে অন্ততঃ চিন্তা কৰাটো প্ৰয়োজন ঈশ্বৰে ইমান ভাল এটা জীৱন দিছে জীৱনৰ প্ৰতিটো ক্ষণ কিমান দুৰ্লভ আজিৰ দিনটো পাৰ হৈ গ'ল যেতিয়া গোটেই জীৱনটো আমি এই দিনটো ঘূৰাই নাপাওঁ জীৱনৰ প্ৰতিটো ছেকেণ্ড ঘূৰাই নাপাওঁ তেতিয়াহ'লে কেৱল সেই অভক্ষণীয় দ্ৰব্যখিনিৰ নিমিত্তে আমাৰ জীৱনটোতো নহয় গতিকে সেই দ্ৰব্যটো যাতে জীৱনৰ পৰা আঁতৰি থাকে সেইকাৰণে পোনপ্ৰথমতে সতৰ্কতা দিছে কি যে জুৱা পাখা মদ্যপান
পৰস্তি সংগ আৰু অবাবত প্ৰাণী হিংসা। মই যেতিয়া ভগৱানৰ ওচৰত সেৱা জনাইছোঁ যে প্ৰভু মোৰ পৰিয়ালটো ভালে ৰাখিবা, তেতিয়া মই আনৰ পৰিয়াল এটা ধ্বংস নকৰিবও লাগিব। জিভাখনৰ নিমিত্তে আনৰ পৰিয়াল এটা ধ্বংস কৰাৰ অধিকাৰ ঈশ্বৰে মোক দিয়া নাই। কিছুসকলে কয় বুটমাহটোত আকৌ জীৱ নাই নি, তাত কি জীৱ হত্যা হোৱা নাই নি? নাই হোৱা, কাৰণ সেই বুটমাহটোত থকা জীৱ ইমান চেতনাপ্ৰাপ্ত নহয় যে তাত অনুভৱ কৰিব, তাত হিংসা আচৰণ হ'ব, কাৰণ সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই। গছজোপাৰ পৰা ফলটো ছিঙিলে ডালটো আকৌ পোখা মেলে, হাঁহ পাৰ ছাগলী কিবা এটা কাটি আনিলে আকৌ পোখা নোলায়। এইবিলাক পাপ পুণ্যৰ কথা ছাইডত ৰাখিছোঁ। অন্ততঃ মানুহৰ ওপৰত আমি এইটো চিন্তা কৰিছোঁ যে এই জিভাখনৰ নিমিত্তে অন্য জীৱ এটাক মই কেলৈ কষ্ট দিম? কাৰণ যি স্থানত অভাৱত প্ৰাণী হিংসা হ'ব সেই স্থান বোলে কলিয়ে গ্ৰহণ কৰিব। এতিয়া সেইকেইটা স্থানত থাকি আমি ভক্তিপৰায়ণ হ'ব নোৱাৰোঁ। সেইকেইটা স্থানত থাকি সেইকেইটা বস্তু যদি জীৱনত থাকে তেতিয়াহ'লে আমি ধাৰ্মিক হ'ব নোৱাৰোঁ। ধাৰ্মিক কিয় হ'ব লাগে? কাৰণ আমি মনুষ্য হয়। ধৰ্মটো অসুৰেও পালন কৰিছিল। বাৰে বাৰে অসুৰৰ কথা এইকাৰণেই আনিছোঁ যাতে আমাৰ মনত এই চিন্তাটো আহে যে আগৰ অসুৰবিলাকেও বহুত ভাল কাম কৰিছিল। যিবিলাক কাম অসুৰ বুলি আমি তেওঁলোকক গালি পাৰিলে তেওঁলোকৰ পৰা আমাৰ শিকিবলগীয়া আছে। দেৱতাটো বহুত ওপৰৰ কথা। বিষপৰ্বা ৰাৱণ ইত্যাদি দৈত্য আছিল, কাহানি ইষ্ট উপাসনা এৰা নাছিল, পুৱা গধূলা ঈশ্বৰ সেৱা এৰা নাছিল। কিন্তু তেওঁলোকে অধৰ্ম আচৰণ কৰিছিল, সেইকাৰণে ঈশ্বৰ সেৱা কৰাৰ পাছতো তেওঁলোকে ৰক্ষা নাপালে, গতিটো অধোগতি পালে, নহয়নে? গতিকে আমি ঈশ্বৰ সেৱা কৰিব লাগিব, কাৰণ আগৰ দৈত্যসকলেও নিজৰ ইষ্ট দেৱতাক সদায় পূজা সেৱা কৰিছিল। আমি এৰি দিলে কেনেকৈ হ'ব? ঘৰখনত সেইকাৰণে চুক এটা লাগে ঈশ্বৰ চিন্তাৰ বাবে, আৰু যিজনৰ গৃহত ঈশ্বৰ চিন্তাৰ বাবে চুক এটাও নাই, সংসাৰ আটাইতকৈ অকৃতজ্ঞ ব্যক্তি। নিজৰ কেপাচিটিটো আমি উশাহ নিশাহ এটাও ল'ব নোৱাৰোঁ, ঈশ্বৰে দিছে কাৰণে পাইছোঁ। গতিকে তেওঁৰ চিন্তা কৰিবলৈ ঘৰখনত চুক এটা লাগে, 24 ঘণ্টাত সময় অকণমান লাগে তেওঁক চিন্তা কৰিবলৈ। সেয়া কথা দেখুৱালে ৰজা পৰীক্ষিতৰ কলি নিগ্ৰহৰ জৰিয়তে। আৰু তাৰ আটাইতকৈ কলিয়ে নিগ্ৰহ কৰিলে কি অৱস্থা হয়, শেষত ক'ত ক'ত স্থান দিছিল? হিমাখালত। সেইকাৰণে চাওকচোন, একে ককাই ভাই, লগত পৰমাণু এটাও লৈ যাব নোৱাৰে, কিন্তু বোলে হিমাখালটোক লৈ মাটি বাৰীক লৈ গোটেই জীৱন নমতানমতিকে পাৰ কৰি দিলে। কাক লৈ জীৱনটো? লগত যেতিয়া ফুটাগুৰি এটাও নাযায়, তেতিয়াহ'লে একে মাতৃৰ সন্তান এফালে দৈত্যসকললৈ চোৱাচোন, যে ভায়েকক মাৰিলে কাৰণে ঈশ্বৰকে শত্ৰু বুলি ভাবি ল'লে, আৰু আমাৰ এই মাটিকণক লৈ পেলাই গোটেই জীৱনটো নমতানমতিকে থাকিছে। সেইটো মনুষ্যৰ জীৱন হয় জানো? সেইটো মানুহৰ চিন্তা হয় জানো? সেইকাৰণে কলিক থাকিবলৈ ক'ত দিলে? সেই হিমাখালত, যে যোগ্য স্থান তই তাতহে থাকিব। দ্বিতীয়তে সোণত। এতিয়া যি সোণত আসক্তি থাকে ঘৰখনৰ, সেইকাৰণে এক ৰতি হ'লেও ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰিব লাগে। জৰাসন্ধৰ সেই সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ৰজা পৰীক্ষিতৰ কি গতি হৈছিল? ইমান এজন ধাৰ্মিক ৰজা হৈ মতিভ্ৰম হৈ পেলাই সমীক মুনিৰ ডিঙিত মৰা সাপটো আঁৰি থৈ আহিলে, আৰু তাৰ কাৰণে অভিশাপ পালে, নহয়নে? শৃংগী মুনিয়ে অভিশাপ দিলে, তোমাক 7 দিনৰ ভিতৰত তক্ষকে বোলে দংশন কৰিব। এতিয়া শৃংগী মুনিয়ে কেৱল পৰীক্ষিতকে অভিশাপ দিয়া নাছিল, সেইটো অভিশাপ আপোনাৰ মোৰ জীৱনতো আছে। কাৰণ পৰীক্ষিত বুলি ক'লে এজন পৰীক্ষিত হৈ গ'ল, আৰু এজন পৰীক্ষিতে জীৱও হয়। কিদৰে? যি নিজে এজন পৰীক্ষাৰ্থীও, যি নিজে এজন পৰীক্ষকো। কিহৰ পৰীক্ষাৰ্থী? এই জন্ম মৃত্যুৰ পৰীক্ষাটো আপুনি মই দি আছোঁ। পৰীক্ষক, ভাল বেয়া, ধৰ্ম অধৰ্ম, এইটো নিজে পৰীক্ষা কৰিব পাৰিব লাগিব। সেই জীৱক কোৱা হৈছে পৰীক্ষিত বুলি। আৰু কিয় পৰীক্ষিতক দিয়া অভিশাপটো সমস্ত জীৱকুলৰ বাবে বুলি কোৱা হৈছে? কাৰণ শৃংগী মুনি যদি ইমানেই খং উঠিছিল, তেতিয়াহ'লে আজিয়ে মহাৰাজ পৰীক্ষিত মৰি থাকক বুলি নকলে কেলে? শৃংগী মুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিল যে মহাৰাজ পৰীক্ষিতক এতিয়া মই অভিশাপ দিম। ৰজা পৰীক্ষিতে এতিয়া ঘৰ বাৰী এৰি শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে তেওঁক ভাগৱত ক'ব। এতিয়া ভাগৱত কওঁতে তেওঁক 7 দিন সময় লাগিব, গতিকে মই 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিম, এইটো ভাবি অভিশাপ দিয়া নাছিল। এই 7টা দিনৰ ভিতৰতে আপোনাৰ মোৰ জন্মও হয়, এই 7টা দিনৰ ভিতৰতে আমাৰ মৃত্যুও হয়। গতিকে 7টা দিনৰ ভিতৰতে আমি গতি পালেও পোৱা, অধিগতি পালেও পোৱা, আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আৰু ভাগৱতমুখী হ'লে মানুহৰ মনত কিমান ধনাত্মক চিন্তা আহে তাৰো উদাহৰণ এই ৰজা পৰীক্ষিত। মৰিবলৈ অভিশাপ পাইছে, কিন্তু কৈছে কি, কৃষ্ণৰেহে কৃপাতেহে পাইলোঁ ঋষি সাপ। ঈশ্বৰে কৃষ্ণই কৃপা কৰিলতহে বোলে মই অভিশাপ পাইছোঁ। এইটো আকৌ কেনেকুৱা কথা? মৰিবলৈ অভিশাপ পাইছে, ঈশ্বৰৰ কৃপা বুলি কৈছে। কাৰণ ভক্তজনৰ চিন্তা সেইখিনিতেই পাৰ্থক্য। ভক্তজনে জীৱনৰ কেতিয়াও প্ৰতিকূল পৰিস্থিতিসমূহ প্ৰতিকূল বুলি নাভাবে বা নলয়। সেইবাবে মৃত্যু, মৰিবলৈ অভিশাপ পোৱাৰ পাছত ৰজা পৰীক্ষতে কৈছে কি, যে গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, যে মই গোটেই জীৱনটো ভোগ কৰিয়ে পাৰ কৰিলোঁ,
কিন্তু এতিয়া ঈশ্বৰে এই অভিশাপৰ জৰিয়তে মোৰ মনলৈ বৈৰাগ্য ভাৱটো আনি দিছে যে মোৰ হাতত আৰু 7টা দিনহে আছে এই 7টা দিনত যদি মই গতি নাপাওঁ তেতিয়াহ'লে আকৌ কৃমি কীট জীৱ জন্তু কি হৈ জন্ম ল'ব লাগিব তাৰ একো ঠিক নাই সেইবাবে ঈশ্বৰৰ কৃপা বুলি কৈছে যে ঈশ্বৰে মোক অভিশাপৰ জৰিয়তে মনত পেলাই দিছে গতিকে আপোনাক মোকো মনত পেলাই দিছে জীৱনত মাত্ৰ এই 7টা দিনহে আছে এই 7টা দিনৰ ভিতৰতে যদি খুচি সংযম সদাচাৰী হ'ব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু জীৱনৰ সাৰ্থকতা প্ৰকাশ নাপায় দ্বিতীয় স্কন্ধ আৰম্ভণি হৈছে মূল ভাগৱত ধৰ্ম কথনৰ জৰিয়তে যি কথা প্ৰসংগ অলপ আগত হৈ আহিছে ইয়াৰ পাছতে দ্বিতীয়টি প্ৰসংগ আৰম্ভ হৈছে বিদুৰ মৈত্ৰৰ সংবাদ যে ঈশ্বৰ কৃষ্ণৰ লীলাৰ কথা ভগৱানস্য লীলা কীৰ্তনমিদম ভাগৱতম ভগৱানৰ লীলা য'ত কীৰ্তন কৰা হৈছে সেয়া ভাগৱতত কি আছে ভগৱান কৃষ্ণই কি কৰে কি নকৰে সেইখিনি কথা ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীয়ে কি কৰে কি নকৰে এইখিনি কোনে জানে সাধাৰণ প্ৰজাখিনি আমি নাজানো তেওঁলোকৰ সৈতে ক্ল'জলি ৰিলেটেড যিখিনি মানুহ আছে মন্ত্ৰীসভাৰ যিখিনি মানুহ সেইখিনিহে জানে গতিকে ভাগৱতত থকা কথাখিনি কোনে জানিব পাৰিব যিখিনি ঈশ্বৰৰ নিজৰ মানুহ কাৰণ ইয়াত ঈশ্বৰৰ নিজৰ কথা আছে সেয়া আৰম্ভ হৈছে দ্বিতীয় স্কন্ধত বিদুৰ মৈত্ৰৰ সংবাদৰ জৰিয়তে ইয়াৰ পাছতে আহিছে 10 লক্ষণৰ কথা আৰু তাৰ পাছতে আৰম্ভ হৈছে তৃতীয় স্কন্ধ সম্পূৰ্ণ 33টি অধ্যায় পোনপ্ৰথমতে তৃতীয়ত আৰম্ভ হৈছে স্বৰ্গ লক্ষণ অৰ্থাৎ ঈশ্বৰে কেনেকৈ সৃষ্টিখন নিৰ্মাণ কৰিলে ঈশ্বৰৰ পৰা সৃষ্টি হৈছিল পোনপ্ৰথমতে প্ৰকৃতিৰ পৰা সৃষ্টি হৈছিল বোলে 3টা তত্ত্ব সাত্বিক অহংকাৰৰ পৰা 14 জন দেৱতা ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় মনটোৰ সৈতে একাদশ ইন্দ্ৰিয় তামসিক অহংকাৰৰ পৰা পঞ্চভূত পৃথিৱী জল অগ্নি বায়ু আকাশ আৰু পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ আৰু ৰস গন্ধ এই তত্ত্বখিনি ক'ত আছে এই শৰীৰত সেয়া বৰ্ণনা হৈছে অনাদি পাতনৰ পোনপ্ৰথমতে কাৰণ চাওকচোন সেই 14 জন দেৱতা 14 হাকী ৰূপত আমাৰ শৰীৰত বিদ্যমান আছে কৰ্ণত দিগ্গণ নেত্ৰত আদিত্য মুখত অগ্নি জিহ্বাত বৰুণ নাসিকাত অশ্বিনী কুমাৰ পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ এই সকলোৱে ইন্দ্ৰিয় বিষয় আৰু দেৱতা এই তিনিওটা সংযুক্ত বস্তু জিভাখনৰ অধিষ্ঠাতা হৈছে বৰুণ তাৰ বিষয় কি সোৱাদ লোৱাটো এতিয়া জিভাই কি সোৱাদ লৈছে নাকেৰে কি শুনিছে কাণেৰে কি শুনিছে মুখেৰে কি কৈছে ভৰিয়ে কলৈ গৈছে সকলো হিচাপ জমা হৈ গৈ আছে তাৰ আধাৰতে আমাৰ পৰৱৰ্তী জীৱনটো হ'ব গতিকে এইটো নহয় যে মই আপোনাক ফাঁকি দি থৈ গুচি যাব পাৰিম আপুনিও মোক ফাঁকি দিব পাৰিব কিন্তু লগত যে এই 14 জন সাক্ষী আছে এই 14 জন সাক্ষীক ফাঁকি দিয়াটো সম্ভৱ নহয় আৰু ইয়াৰ পাছতে তৃতীয় স্কন্ধ আৰম্ভ হৈছে কপিল চৰিত যে আই দেৱহূতি আৰু ঋষি কদৰ্মৰ জৰিয়তে কিদৰে কপিল প্ৰভুৰ আবিৰ্ভাৱ হৈছে আৰু তেওঁ আত্মতত্বৰ জ্ঞান মাতৃগৰ্ভত জীৱৰ বিকাশৰ পৰা চাওকচোন যে দুয়ো লগ হয় প্ৰথম ৰাত্ৰিত কঠিন পঞ্চম দিনে দশম দিনত কঠিন শুয় বদৰি ফলৰণয় কপিল প্ৰভুৱে চাওকচোন এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক গুৰুৰ আসনত বহুৱাই পেলাই জ্ঞান লৈছে পুত্ৰই কৈছে কি যে মাতৃ তুমি এই শৰীৰটোৰ প্ৰতি আসক্ত নহবা শৰীৰটো মাত্ৰ পিন্ধি থকা পোচাকযোৰ কিয় লাগে আমাক ঠাণ্ডা বতাহৰ পৰা ৰক্ষা পাবলৈ নহয়নে বা লজ্জা নিবাৰণ কৰিবলৈ কিন্তু এই পোচাকযোৰৰ কাৰণে গোটেই জীৱনটো নহয় গতিকে শৰীৰটো লাগে আমাক জীৱনটো যাপন কৰিবলৈ শৰীৰটোৰ নিমিত্তে গোটেই জীৱনটো নহয় কাৰণ ইয়াক এৰি থৈ যাব লাগিব কাৰণ মাতৃগৰ্ভটো যেতিয়া বোলে প্ৰথম দিনত পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজৰ মিলন হয় পঞ্চম দিনলৈকে জলৰ বুদবুদ জলত যেতিয়া বুক বুকনি উঠে তেনেকুৱা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে দশম দিনত এটা মাংসপিণ্ড সৃষ্টি হয় প্ৰথম মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে মস্তক আৰু ভৰি অংশ বিকাশ হয় দ্বিতীয় মাহ হোৱাৰ লগে লগে হাত ভৰি জংঘা এইবিলাক সম্পূৰ্ণ বিকাশ হয় চতুৰ্থ মাহ হোৱাৰ লগে লগে নখ চুলি এইবিলাক বিকাশ হয় আৰু তেতিয়াৰ পৰা জীৱই ক্ষুধা তৃষ্ণা ভোক পিয়াহ অনুভৱ কৰিবলৈ আৰম্ভ কৰে পঞ্চম মাহ পোৱাৰ লগে লগে হৃদযন্ত্ৰ হাওঁফাওঁ এইবিলাকৰ গঠন সম্পূৰ্ণ হয় অষ্টম মাহ পোৱাৰ লগে লগে শৰীৰটো দৃঢ় হয় নৱম মাহত গৰ্ভমুদ্ৰাৰে মাতৃগৰ্ভত আশ্ৰয় কৰি থাকে 19ৰ দশকতে
এক্স-ৰে আল্ট্ৰাছাউণ্ড আৱিষ্কাৰ উদ্ভাৱন হোৱাৰ পাছত মাতৃগৰ্ভত জীৱটোৰ কেনেকৈ বিকাশ হয় সেই কথা গম পোৱা গৈছিল। কপিল প্ৰভুৱে আজিৰ পৰা 1000 বছৰ আগতে ভাগৱতত কৈ থৈছে। আৰু তেতিয়া জীৱই পূৰ্বজন্মৰ কথা সকলো মনত থাকে কাৰণে মাতৃগৰ্ভতে বোলে বিষ্ঠা মূত্ৰৰ সৈতে লেটিপেটি হৈ থাকোঁতে ঈশ্বৰক কয় যে প্ৰভু এনেদৰে আৰু ঢেৰ কষ্ট ভুগিছোঁ, এইবাৰ আৰু মাতৃগৰ্ভৰ পৰা ওলাই মই তোমাক ভজনা কৰিম, তুমি মোক যেন উদ্ধাৰ কৰা। কিন্তু মাতৃগৰ্ভৰ পৰা ওলোৱা পাছতে কি হয়, মাতৃৰ গৰ্ভৰ পৰা লভিলা চেতন তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ, সকলো বোলে জীৱই পাহৰি পেলায়। পাছত সি ক্ৰমাৎ শিশুকাল, তাৰ পৰা যুৱককাল, তাৰ পৰা প্ৰাপ্তবয়স্ক, তাৰ পৰা বৃদ্ধ, আৰু বৃদ্ধ হোৱাৰ নিৰ্দিষ্ট বয়স পোৱাৰ পাছতে এদিন মৃত হয়। এতিয়া চাওকচোন, পথাৰত আমি যেতিয়া বীজখিনি সিঁচি থৈ আহোঁ সেইখিনি কি হয়, কঠীয়া, কঠীয়াই হৈ পেলাই ধান, ধানৰ পৰাই হয়গৈ চাউল, চাউলক যেতিয়া আমি সিজাই খাওঁ আমাৰ বাবে হয় কি, আমি কওঁ ভাত, নহয়নে? অৰ্থাৎ অন্ন। সেই অন্নক যেতিয়া আমি ভোজন কৰোঁ, অন্নৰ পৰা ৰস, ততো ৰক্ত, তাৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পাছত অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, আৰু স্ত্ৰী শৰীৰত স্ত্ৰী ৰস সৃষ্টি হয়। পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰস যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ সৃষ্টি হয়। গৰ্ভ সৃষ্টি হ'লে সন্তান বিকাশ পায়, সি জন্ম হয়, জন্ম হৈ শিশুকাল, ক্ৰমাৎ যুৱক, তাৰ পৰা প্ৰাপ্তবয়স্ক, তাৰ পাছত বৃদ্ধ, বৃদ্ধ হোৱাৰ নিৰ্দিষ্ট সময়ৰ পাছত মৃত, মৃত হৈ ক'লৈ যায়? বীজ ৰূপত পথাৰত মাটিত আৰম্ভ হৈছিল, আৰু এই মাটিৰ বস্তু মাটিলৈকে যায়। গতিকে জীৱনত অহংকাৰ কৰিবলগীয়া একো নাই। ইমান দীঘলীয়া যাত্ৰা যে অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত বীৰ্য, বীৰ্যৰ পৰা স্ত্ৰী ৰজৰ সৈতে মিলিত হৈ শৰীৰ, শৰীৰৰ পৰা ইমান দীঘলীয়া জীৱনটো পাৰ কৰি অন্তিম সময়ত ক'লৈ যাব? পিন্ধি থকা অলংকাৰকেইটা আপুনি বেয়া পোৱা মানুহজনে খুলি নথয়গৈ, ঘৰৰ মানুহকেইটাই খুলি থ'ব। মৃতকৰ লগত বোলে সাজ পোছাক চব যাব, কিন্তু সোণৰ ৰূপৰ অলংকাৰকেইটা নপঠিয়ায়। কিয়? আসক্তিটো সেইখিনিতো আছে। গতিকে তাৰ কাৰণে গোটেই জীৱনটো নহয়, অকণমান চিন্তা কৰি চোৱা সময় থাকোঁতে। বুদ্ধিয়ক মানুহৰ লক্ষণ কি? যি বিপদত নপৰা আগতে সকলো প্ৰয়োজনীয় সাধনকণ গোটাই থ'ব। এতিয়া টানত পৰি ৰাম বুলিবলৈ থকাতকৈ এই নাক কাণ চকু মোৰ ভালে থাকোঁতেই যদি গোটেই বস্তুখিনি গোটাই থৈ দিওঁ, সময়ত কামত দিব। এইটো বুদ্ধিয়ক মানুহৰ লক্ষণ। ভাগৱতে কোৱা নাই যে ঘৰ বাৰী সকলো কাম এৰি ঈশ্বৰৰ নাম লোৱা, সেইখিনি কৰি থাকোঁতে ঈশ্বৰৰ নাম লোৱা, সেইটো আচল কথা। নাৰদদেৱক পঠিয়াইছিল নহয়, এবাৰ ঈশ্বৰে কৈ দিলে যে ঈশ্বৰৰ একদম শ্ৰেষ্ঠ ভক্ত বোলে নাৰদ নহয়, পৃথিৱীত থকা এজন বোলে খেতিয়কে। আহি পেলাই দেখিলেহি বোলে খেতিয়কজন কেনেকৈ, এই কোৰ মাৰিবলৈ যাওঁতে ঈশ্বৰক চিন্তা কৰি আৰু কোৰখন লয়, ৰাতিপুৱা শুই উঠোঁতে ঈশ্বৰক চিন্তা কৰে, আকৌ শুবলৈ যাওঁতে ঈশ্বৰক চিন্তা কৰে। একো বোলে ঈশ্বৰৰ স্তুতি গান বোলে না শাস্ত্ৰ পঢ়ে, না কিবা ঈশ্বৰৰ ভজন কীৰ্তন কৰে, একোৱেই নাই। তেওঁ বোলে কেনেকৈ শ্ৰেষ্ঠ হ'ল? নাৰদদেৱে ক'লে বোলে তোমাৰ হাতত বোলে এক তেলৰ চাকি এটা তুলি দিছোঁ, এটোপ নপৰাকৈও তুমি বোলে বৈকুণ্ঠৰ একবাৰ পৰিক্ৰমা কৰাচোন। নাৰদদেৱে হাতত আৰু চাকিটো তুলি ল'লে। বৈকুণ্ঠৰ পৰিক্ৰমা কৰি যেতিয়া উপস্থিত হ'লি, তেতিয়া ভগৱন্তই সুধিলে যে তেলৰ টোপাল পৰিল নে? বোলে প্ৰভু নপৰিল, মই পূৰা সতৰ্কতাৰে বোলে এই তেলৰ বাতিটো লৈ পেলাই বৈকুণ্ঠ পৰিক্ৰমা কৰিলোঁ। বোলে এই পৰিক্ৰমা কৰি থাকোঁতে মোলৈ কেইবাৰ মনত পৰিলে? বোলে প্ৰভু সেইটো পাহৰি থাকিলোঁ নহয়। এইটো ৰূপকাত্মক এটা কাহিনীহে, মানে দৃষ্টিটো। কিন্তু খেতিয়কজনে কি কৰিছিল? ৰাতিপুৱা শোৱাৰ পৰা কৰ্মৰ পৰা শুবলৈ যোৱালৈকে সকলো ঈশ্বৰক দি দিছিল। তাৰ জৰিয়তে কি কোৱা হৈছে? তাৰ জৰিয়তে কি বুজাবলৈ চেষ্টা কৰা হৈছে? যে আমি যি কৰিছোঁ তাত যাতে শুদ্ধতাটো থাকে আৰু ঈশ্বৰক অৰ্পণা হৈ যায়। এতিয়া ঈশ্বৰক অৰ্পণা কৰা মানে এইটোতো নহয় কাৰোবাক ঘোচা এটা মাৰি যদি কওঁ কৃষ্ণ প্ৰভু তোমাতে দিলোঁ আৰু। সেইকাৰণে যিটো কৰ্ম ধৰ্মৰ আওতাৰে আমি বান্ধিব পাৰোঁ, যিটো কৰ্ম মৰ্যাদাত আছে, সেইটো কৰ্মহে ঈশ্বৰত অৰ্পণ হয়। যিদৰে সকলো দ্ৰব্য ঈশ্বৰত অৰ্পণ নহয়। পত্ৰম পুষ্পম ফলম তৈয়ম য়মে ভক্ত প্ৰয়চ্ছতি। পত্ৰ পুষ্প ফল মূল আদি শুদ্ধ সাত্বিক দ্ৰব্যহে ঈশ্বৰত অৰ্পণ হয়। গতিকে যিবিলাক কৰ্ম ধৰ্মযুক্ত সেইবিলাক কৰ্মহে ঈশ্বৰত অৰ্পণ হয়। কিন্তু কলিযুগত বোলে মানুহৰ প্ৰবৃত্তিবিলাক কেনেকুৱা হ'ব? এই যুধিষ্ঠিৰৰ আগত যেতিয়া অৰ্জুন, ভীম, নকুল, সহদেৱ কলিযুগৰ আৰম্ভণিৰ আগমুহূৰ্তত চাৰিওদিশে ভ্ৰমণ কৰি পেলাই কৈছিলগৈ যে দাদা আমি ৰাজ্যৰ চাৰিওদিশে গৈছোন, 4টা অদ্ভুত দৃশ্য দেখিলোঁ। বোলে কি দেখি আহিলা? এজনে ক'লে বোলে এজন মানুহ বোলে নৈত ডুব গৈ আছে, ডুব গৈ থকাৰ পাছতো পানী লাগে বুলি চিঞৰি আছে। অনাগত দিনত বোলে মান পদ মৰ্যাদা ধন বিত্ত এইখিনিত এডিঙিলৈকে মানুহ ডুব গৈ থকাৰ পাছতো মানুহ কেতিয়াও তৃপ্ত হ'ব নোৱাৰে, আৰু লাগে এই চিন্তাটো বোলে থাকিব। এজনে দেখিলেকে এজনী গৰু বোলে ইমান চেলেকিছে, মাকজনীয়ে পোৱালিটো হাড় ছাল ওলাই গৈছে বোলে।
আগন্তুক সময়ত ৰজাতন্ত্ৰ এনেকুৱা হ'ব মৰমৰ চলে বোলে প্ৰজাক চেলেকি চেলেকি হাড় ছাল উলিয়াই দিব এজনে দেখিলেগে কি মহ এজনীয়ে কি সন্মুখত ধুনীয়া কোমল কোমল ঘাঁহ গজি আছে সেই কোমল ঘাঁহখিনি কোৱানে পাছফালে মুখখন গুজি বোলে ঘাঁহ খাই আছে বোলে আগন্তুক সময়ত মানুহে ধৰ্মৰে যিটো পাব সেইটোতে তুষ্ট নহয় অধৰ্মৰেকে টেবুলৰ ওপৰতে পোৱাটোৱে না টেবুলৰ তলেদিও কিবা এটা বোলে আশা কৰিব সহদেৱে দেখিলেগে এখন মৰুভূমিৰ মাজত বোলে পদুম ফুল ফুলি আছে মৰুভূমিৰ মাজত পানী পোৱাটোৱে বোলে সম্ভৱ নহয় তাত আকৌ পদুম ফুল কেনেকৈ ফুলিব কলিযুগত বোলে চাৰিওফালে অধৰ্ম অনীতি এইবিলাকে আৱৰি ধৰিব যদিও তাৰ মাজতো সৎলোকৰ আবিৰ্ভাৱ হ'ব তাৰ লোকতো ধৰ্মক ধৰি থাকিব গতিকে চাৰিওফালে হিংসা অনীতি বৃদ্ধি হৈছে কিন্তু তাৰ লগতে ধৰ্মৰ সংখ্যাটো কমা নাই তাৰ মাজতে এই ধাৰ্মিক অনুষ্ঠানভাগ হয়নে চাৰিওফালে আমাৰ অসমখনতে ইমান ধৰ্ম অনীতি হিংসা হৈ আছে তাৰ মাজতো যে এই অনুষ্ঠানভাগ হৈছে এইটো সেই মৰুভূমিৰ মাজত পদুম ফুলাৰ নিচিনা গতিকে তাৰ মাজতো ধৰ্ম থাকিব তাৰ মাজতো ধৰ্মক ধৰি লোকসকল বৰ্তি থাকিব আৰু যি সেই ধৰ্মক ধৰি বৰ্তি থাকিব তেওঁ পাছ আউট হৈ যাব ধান জাৰোতে চাবচোন কৰোণাৰ সময়তো ঈশ্বৰে বোলে তেনেকুৱাই কৰিলে এই ধান জৰা দি জাৰিলে পতানবিলাক উৰি গ'ল চাউলকেইটা থাকি গ'ল গতিকে অন্তিম সময়তো যিকেইটা চাউল কেৱল শৰীৰটো ৱেটটো বঢ়াৰ কথা কোৱা নাই ধৰ্মটো ৱেটটো বাঢ়িব লাগিব তেতিয়াহে জীৱনটো ধৰি থকা সম্ভৱ হ'ব নহ'লে চব উৰি যাব বতাহত যিদৰে উৰি যায় চাবচোন সাধাৰণ মানুহৰ জীৱনত চঞ্চলতাটো কেতিয়া আহে যেতিয়া তেওঁ স্থিৰ নহয় স্থিৰতাটো নাথাকে কোনো লক্ষ্য নাই নদীৰ সোঁতটো যেনি গৈ আছে তেওঁ বোলে তেনিয়েই গৈ আছে এইটো নহয় আমাৰ উদ্দেশ্য আছে যদি প্ৰয়োজন হয় আমি বিপৰীতেও যাম য'ত সত্যতা আছে য'ত ধৰ্ম আছে সেই দিশেহে আমি যাম সেইটি মানুহৰ চিন্তা সেইখিনি কথা কপিল প্ৰভুৱে সাংখ্য দৰ্শনৰ জৰিয়তে তৃতীয় স্কন্ধত ক'লে চতুৰ্থ